আমি স্কুলত যাওঁতে দুখন ডাঙৰ নদী পাৰ হ'ব লাগে। এখনত পাৰ্মানেণ্ট নাৱৰ ব্যৱস্থা আছে আৰু এখনত পাৰ্মানেণ্ট নাৱৰ ব্যৱস্থা নাই। তাতে মাজে মাজে আমি চুইমিং কৰি পাৰ হ'ব লাগে। সৰু সৰু ল'ৰাৰ দ্বাৰাই আমাৰ স্কুলৰ ছাত্ৰৰ হতুৱাই নাৱেৰে পাৰ হ'ব লাগে। বহুত আমাৰ সমস্যা হৈছে। গতিকে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক ইয়াৰ এটা সুব্যৱস্থা কৰি দিয়াৰ বাবে আহ্বান জনাইছোঁ। বহুত বিপদ সংকট। এদিনতো মহে মোক একদম খুন্দিয়াই নদীৰ মাজত বাইক সহকাৰে মোক পেলাই দিছিল। তাৰপিছত মই এনেকৈ সদায় অহা যোৱা কৰিব লাগে। বাৰিষা কালত বহুত কষ্টৰ সীমা নাই। আজি এনেকুৱা হৈছে নাৱৰ ব্যৱস্থা নাই। পাছত আমি কি কৰিলোঁ, মই এই যে মোৰ কাপোৰ জিকাই আছে এই অৱস্থাত মই পাৰ হৈ আহিলোঁ। উপায় নাই, স্কুলতো যাবই লাগিব। আমাৰ স্কুলত পৰীক্ষা চলি আছে, ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা আছে। কেতিয়াবা আমি 9টাৰ ভিতৰত পਹੁঞ্চিব লাগে, কিন্তু যোৱাকালিও এনেকুৱা হৈছে সেই মোৰ স্কুলৰ ওচৰত যিখন নাও আছিল তাত পাৰ্মানেণ্ট নাৱৰ ব্যৱস্থা নাই। নাৱৰ কাৰণে ৰখি 1 ঘণ্টা লেটকৈ মই স্কুলত উপস্থিত হৈছোঁ। সদায় বিপদসংকুল অৱস্থাৰে আমি স্কুলত যাব লগা, এনেকৈ অহা যোৱা কৰে সদায়। উপায় নাই, কি কৰিব, স্কুলততো যাবই লাগিব। বহুত অসুবিধা, বহুত অসুবিধা। এতিয়া চাওক, পৰীক্ষাৰ সময় 1টাত হয়তো 12টাত পৰীক্ষা আৰম্ভ, কিছুমানৰ মৰ্ণিং শিফ্টত পৰীক্ষা আৰম্ভ হয়। হয়তো নাওৰ পাৰ্মানেণ্ট ব্যৱস্থা নাই। কেতিয়াবা নাও 9টাত পায়, কেতিয়াবা 10টাত পায়। এনেকুৱাই আৰু নাওৰ কোনো পাৰ্মানেণ্ট সময়সীমা নাই। তো আপোনাৰ ইফালে আছে ডগাচিপাৰা আছে, খেলুৱাপাৰা আছে। ডগাচিপাৰা আপোনাৰ ৰেভিনিউ ভিলেজ নহয়, খেলুৱাপাৰা ৰেভিনিউ ভিলেজ হয়। তাৰপিছত আমাৰ স্কুলখনৰ নাম আছিল খৰচিমাৰী, এইটো খেলুৱাপাৰাত পাৰ্ট 3ত অৱস্থিত। এইটো খেলুৱাপাৰাই হ'ব। আমাৰ লগত আমাৰ দেখা পাওঁ বহুত সময়ত আমাৰ সেই ভিতৰুৱা অঞ্চলৰ পৰা বহুত কণ ল'ৰা ছোৱালী এনেকৈ সদায় ইয়াত ঔদ্যোগিক স্কুলত আহিব লাগে। তেওঁলোকৰ কোনো পাৰ্মানেণ্ট যাতায়াতৰ ব্যৱস্থা নাই। নাৱেৰে পাৰ হ'ব লাগে। নাৱত কিছুমানে হয়তো চুইমিং কৰিব পাৰে, কিছুমানে নোৱাৰে। এনেকৈ বহুত সমস্যা এই ভিতৰুৱা অঞ্চল। আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক আহ্বান জনাম, ইয়াৰ এটা সুব্যৱস্থা লাগে। আপোনাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই এই বস্তুখিনি চালি জাৰি চাই কি ব্যৱস্থা কৰিলে ভাল হ'ব। ইয়াৰ ছাত্ৰ ছাত্ৰী আছে, শিক্ষক সমাজ আছে, এই অঞ্চলৰ ৰাইজ আছে, সকলোৰে লগত আলোচনা বিলোচনা কৰি এটা পাৰ্মানেণ্ট সুব্যৱস্থা লাগে আমাক। এইখিনি আমি আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক লগতে আমাৰ জিলা কৰ্তৃপক্ষক আমি আহ্বান জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।